স্টুডেন্টস মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইডলৈ। তো তোমালোকে বৰ্তমান ক্লাছ 8ত পঢ়ি আছা চাগে আৰু নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 চনৰ দিমকে ভাবি আছা ফৰ্ম ফিল আপ কেতিয়া আহিব কেনেকৈ পঢ়িম কি আহিব পৰীক্ষাত সিলেবাস কি হ'ব বুক কি হ'ব মিডিয়াম কি হ'ব গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই আজি এই ভিডিঅ'টোত আজি হ'ল 3 জুলাই আজি এই ভিডিঅ'টোত তোমালোকৰ আগত মই দাঙি ধৰিম আৰু সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো ভালকে মনোযোগ দি চাবা দেখা পাওঁ যে তোমালোকে ভালকে মনোযোগ দি বস্তুবিলাক নোচোৱা সেইবাবে তোমালোকৰ সমস্যাৰ ওপৰত সমস্যা প্ৰশ্নৰ ওপৰত প্ৰশ্ন ওলাই থাকে আৰু যদি নতুনকৈ আহিছা JNV গাইড চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ওকে ষ্টুডেন্টস তো এতিয়া একদম ভাল খবৰ এটা তোমালোকক দিব গৈ আছো প্ৰথমতে তোমালোকৰ ক্লাছ 9ৰ যিটো নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা হ'ব গৈ আছে অহা এই ফেব্ৰুৱাৰী মাহত 2027 চনত তোমালোকৰ এতিয়া সেই নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ তোমালোকৰ কি হ'ব আমি এটা স্পেশাল তোমালোকৰ ফ্ৰী গাইডেন্স ক্লাছ আনিছো অহা কেই তাৰিখৰ পৰা অহা জুলাই 6 তাৰিখৰ পৰা লৈ 11 তাৰিখলৈকে অহা জুলাই কেই তাৰিখৰ পৰা লৈ জুলাই 6 তাৰিখৰ পৰা লৈ 11 তাৰিখলৈকে ওকে 6 তাৰিখৰ পৰা লৈ 11 তাৰিখলৈকে ৰাতি 8টা মান বজাত তোমালোকক ক্লাছটো দিয়া যাব ঠিক আছে ৰাতি 8টা মান বজাত তোমালোকৰ ক্লাছটো দিয়া যাব আৰু এই ক্লাছটোত তোমালোকৰ মেইনকে ম্যাথছ বিজ্ঞান বা সায়েন্স তোমালোকৰ আৰু ইংলিশ এই তিনটা সাবজেক্টৰ ওপৰত বস্তুখিনি বিশেষকৈ তোমালোকৰ দেখুৱা যাব ওকে আৰু যি সকলে তোমালোকে এই ফ্ৰী ক্লাছটো জয়েন হ'ব বিচাৰা ডেসক্ৰিপচনতে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো দি থৈ দিয়া আছে তাৰ পৰা তোমালোকে জয়েন হ'ব পাৰিবা ডেসক্ৰিপচনৰ পৰা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো আৰু নহলে বা তোমালোকে এইটো নাম্বাৰ তোমালোকে মেসেজ কৰিব পাৰিবা নিজৰ নামটো লিখিবা ঠিক আছে মেসেজ কৰিবা নিজৰ নামটো লিখিবা নিজৰ নাম লিখিলা তাৰপিছত কোন ক্লাছত পঢ়ি আছা আৰু আশা কৰিছো সকলোৱে চাই ক্লাছ 8ত পঢ়ি আছা তোমালোকে হেতু লিখিবা আৰু তোমালোকে ডিস্ট্ৰিক্টখনৰ নামটো লিখিবা ঠিক আছে ডিস্ট্ৰিক্টখনৰ নামটো নিজে লিখি পেলাই দি দিবা নাম ক্লাছ 8ত পঢ়ি আছো বুলি দিবা আৰু মেসেজত লিখিবা ফৰ ক্লাছ 9 ফ্ৰী ক্লাছ ঠিক আছে ফ্ৰী ক্লাছ বুলি লিখি দিবা ফৰ ক্লাছ 9 ফ্ৰী ক্লাছ বুলি লিখি দিবা এই নাম্বাৰটো তোমালোকে হোৱাটসঅ্যাপত মেসেজত লিখি দিবা ওকে নাম্বাৰৰ হোৱাটসঅ্যাপত লিখি দিবা বা ডেসক্ৰিপচনত থকা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত ডাইৰেক্ট তোমালোকে জয়েন হৈ যাব পাৰিবা আৰু হোৱাটসঅ্যাপ গ্ৰুপতে আমাৰ ক্লাছসমূহৰ আপডেট ক্লাছসমূহৰ টাইম টেবল ক্লাছসমূহৰ ডিটেইলছ A to Z গোটেইখিনি বিষয় তোমালোকক হোৱাটসঅ্যাপ গ্ৰুপত আমি জনাই থাকিম ওকে তাৰ আগতে তোমালোকক এটা বস্তু মই ইয়াত দেখাই দিছো তোমালোকৰ এতিয়া মোষ্ট ইম্পৰ্টেন্ট বস্তু এটা ক্লাছ 9ৰ পৰীক্ষাটো কোনে দিব পাৰিব নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা যেটো হয় ক্লাছ 9ত ফেব্ৰুৱাৰী মাহত সাধাৰণতে হয় আৰু এপ্ৰিলত নৱোদয় বিদ্যালয় তোমালোকে পঢ়িব পাৰিবাগে ওকে সো কোনে দিব পাৰিবা যদি মই কওঁ তোমালোকে বৰ্তমান ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব বৰ্তমান 2000 তোমালোকে কে চনত 2000 তোমালোকে 2000 তোমালোকৰ 2027 চন 25 26 27 চন 26 27 চনত তোমালোকে ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব ওকে ক্লাছ 8ত পঢ়ি থাকোতে পৰীক্ষাটো দিব লাগিব আৰু তোমালোকৰ ষ্টুডেন্টজনৰ পাৰ্মানেন্ট এডুকেশন নাম্বাৰ লাগিব ঠিক আছে পাৰ্মানেন্ট এডুকেশন নাম্বাৰ এই পাৰ্মানেন্ট এডুকেশন নাম্বাৰটো ক'ত পাবা তোমালোকে এটো প্ৰিন্সিপাল স্যাৰ বা বাইদেউ হেড স্যাৰ বা হেড বাইদেউ তেওঁলোকৰ ওচৰত তোমালোকে এই প্ৰিন্সিপাল স্যাৰ বা বাইদেউৰ ওচৰত এই পাৰ্মানেন্ট এডুকেশন নাম্বাৰটো লাগিব ফৰ্ম ফিল আপ কৰোতে এইটো লাগিব আৰু ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব আৰু আধাৰ কাৰ্ডখন লাগিব ঠিক আছে আধাৰ কাৰ্ডখন লাগিব তোমাৰ ওকে আধাৰ কাৰ্ডৰ যেটো সংখ্যা আধাৰ কাৰ্ডৰ নাম্বাৰ যেটো থাকিব সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব আৰু পাৰ্মানেন্ট এডুকেশন নাম্বাৰ আৰু তোমাৰ ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব তুমি এতিয়া ওকে তো এইখিনি বস্তু হলে হ'ব তুমি সৰকাৰি হওক বা প্ৰাইভেট স্কুলে হওক কোনো কথা নাই আৰু তোমাৰ এতিয়া পৰীক্ষাটো এতিয়া কি আহিব আমি এইখিনি যদি চাওঁ এতিয়া বহুত মনৰ প্ৰশ্ন যে স্যাৰ পৰীক্ষাত কি আহিব ম্যাথছে আহিব নে সায়েন্সে আহিব নে ইংলিশে আহিব নে হিন্দী আহিব নে অসমীয়া আহিব কি আহিব আমি কি পাম কি নাপাম কেনেকৈ পঢ়িম কৰপা পঢ়িম কি হ'ব এতিয়া তো ফাৰ্স্ট আমি যদি চাওঁ এতিয়া পৰীক্ষাত কি আহিব তোমালোকৰ চোৱা ইংলিশ থাকিলে আৰু হিন্দী থাকিব আৰু ম্যাথছ থাকিব আৰু জেনাৰেল সায়েন্স থাকিব ওকে এতিয়া ইংলিশত যদি চাওঁ কিমানটা প্ৰশ্ন 15টা প্ৰশ্ন আহিব কিমান নম্বৰ থাকিলে 15 নম্বৰ থাকিলে হিন্দীত কিমান নম্বৰ থাকিলে 15 নম্বৰ 15টা প্ৰশ্ন থাকিলে
15 নম্বৰ থাকিব। মেথছত কিমান থাকিব 35টা 35টা তোমাৰ কুৱেশ্যন থাকিব। এফালে তোমাৰ 35টা তোমাৰ নম্বৰ আহিব। আৰু ছায়েন্সত তোমাৰ কিমান থাকিব 35টা তোমাৰ কুৱেশ্যন থাকিব, 35 মাৰ্কছ থাকিব তোমাৰ। এইখিনি তুমি পাই গ'লা। অ'কে, আৰু টোটেল তোমাৰ কিমান নম্বৰ থাকিলে 100 মাৰ্কছ থাকিলে 100টা কুৱেশ্যন থাকিব আৰু 100 মাৰ্কছ থাকিব। 100 কুৱেশ্যন থাকিব, 100 মাৰ্কছ থাকিব। অ'কে, তো সেইটো বস্তু তোমালোকৰ চবতছে ইম্পৰ্টেণ্ট হ'ব। আৰু পৰীক্ষাটো তোমালোকৰ OMR চিটত হ'ব। OMR গুণোৎসৱ যিসকল ষ্টুডেণ্টে দিছা তোমালোকে, বা কিবা যদি বৃত্তি পৰীক্ষা বা কিবা যদি হেৰি পৰীক্ষা দিছা, তেতিয়াহ'লে তোমালোকে এই যিটো বস্তু তোমালোকক কি বুলি কয় OMR চিট, এই OMR চিটটোৰ বিষয়ে গম পাবা তোমালোকে এতিয়া। যিসকলে তোমালোকে বৃত্তি পৰীক্ষা দিছা, কিবা তোমালোকে বাছনি পৰীক্ষা বা কিবা কিবি সফুৰা পৰা লৈ সেইবিলাক যদি কিবা পৰীক্ষা দিছা, তেতিয়াহ'লে তোমালোকে এই OMR চিটটোৰ কথা গম পাবা। আৰু যদি তোমালোকে গুণোৎসৱ হয় বা চৰকাৰী স্কুলত পঢ়া, তেতিয়াহ'লে তোমালোকে কি কৰিবা, তোমালোকে এই OMR চিটখনৰ বিষয়ে তোমালোকে গম পাবা, জানিবা। অ'কে, তো এতিয়া OMR চিটৰ ওপৰত পৰীক্ষা হ'ব, যিহেতু তোমালোকে ব্লু বা ব্লেক পেন লৈ পেলাই পৰীক্ষাটো দিব লাগিব। অ'কে, ব্লু বা ব্লেক পেন লৈ পেলাই তোমালোকে পৰীক্ষাটো দিব লাগিব, আৰু পেঞ্চিল ব্যৱহাৰ কৰিব নোৱাৰিবা। পেঞ্চিল ব্যৱহাৰ কৰিব একেবাৰে তোমালোকে নোৱাৰিবা, আৰু ব্লু বা ব্লেক পেন লৈ পেলাই তোমালোকে পৰীক্ষাটো দিব লাগিব। অ'কে, তো সেইটো বস্তু তোমালোকক ক'লো। আৰু পৰীক্ষাটো কিমান ঘণ্টা তোমালোকৰ যদি হ'ব মই কওঁ, তোমালোকৰ 1.5 মানে 2.5 2 ঘণ্টা 30 মিনিট তোমালোকৰ পৰীক্ষাটো হ'ব। অ'কে, তোমালোকৰ পৰীক্ষাটো কিমান দেৰি হ'ব 2 ঘণ্টা 30 মিনিট তোমালোকৰ পৰীক্ষাটো হ'ব। ঠিক আছে, তোমালোকৰ পৰীক্ষাটো 2 ঘণ্টা আৰু 30 মিনিট তোমালোকৰ পৰীক্ষাটো হ'ল। অ'কে, বুজিলা নহয় তোমালোকে এতিয়া? তোমালোকৰ পৰীক্ষাটো কিমান হ'ল 2 ঘণ্টা 30 মিনিট তোমালোকৰ কি হ'ল পৰীক্ষাটো হ'ল। 2 ঘণ্টা 30 মিনিট তোমালোকৰ কি হ'ল বাছনিৰ পৰীক্ষাটো হ'ব তোমালোকৰ এতিয়া। অ'কে, তো এইখিনি বস্তু তোমালোকে গম পালা এতিয়া। তাৰপিছত তোমালোকে এতিয়া নেক্সট যদি মই চাওঁ, আমি পৰীক্ষাটো মিডিয়াম কি হ'ব? ছাৰ, পৰীক্ষাটো অসমীয়া মিডিয়ামত হ'ব নে ইংলিছ মিডিয়ামত হ'ব নে হিন্দী মিডিয়ামত হ'ব? কোনটো মিডিয়ামত আমাৰ বাছনি পৰীক্ষা, নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাটো হ'ব? তোমালোকৰ কোনটো মিডিয়ামত যদি হ'ব বুলি কওঁ, তোমালোকৰ ইংলিছ বা হিন্দী মিডিয়ামতহে হ'ব দেই। তোমালোকৰ কোনটো মিডিয়ামত হ'ব? ইংলিছ বা হিন্দী মিডিয়াম। ইংলিছ মিডিয়াম অথবা হিন্দী মিডিয়ামত হ'ব তোমালোকৰ। অ'কে, ইংলিছ মিডিয়াম নহ'লে বা হিন্দী মিডিয়ামত তোমালোকৰ হ'ব। ইংলিছ মিডিয়াম অৰ হিন্দী মিডিয়াম, বুজিলা? ইংলিছ মিডিয়াম বা হিন্দী মিডিয়ামত তোমালোকৰ এন্ট্ৰেন্স এক্সামটো হ'ব। ঠিক আছে, আৰু নিগেটিভ মাৰ্কিং থাকিব নে? নিগেটিভ মাৰ্কিং নাথাকে। প্ৰতিটো প্ৰশ্নত 1 নম্বৰকে আহিব, নিগেটিভ মাৰ্কিং একেবাৰে তোমালোকৰ নাথাকে। অ'কে, তো সেইটো বস্তু তোমালোকৰ থাকিলে। তাৰপিছত এতিয়া এটা ডাঙৰ বস্তু দি থৈ দিয়া আছে, তোমালোকৰ মেথছত কিমান 35 মাৰ্কছ আহিব। ছায়েন্স থাকিলে, ছায়েন্সত কিমান 35 মাৰ্কছ থাকিলে। অ'কে, তাৰপিছত তোমালোকৰ থাকিলে ইংলিছত কিমান থাকিলে তোমালোকৰ 15 মাৰ্কছ থাকিলে। অথবা অৰ হিন্দী, ঠিক আছে, ইয়াতো 15 নম্বৰ থাকিলে। তো এই দুটাটো তোমালোকৰ ফিক্স নম্বৰ, 70 নম্বৰ 70 মাৰ্কছটো যাবই তোমালোকৰ এতিয়া। 70 মাৰ্কছটো তোমালোকৰতো থাকিলেই। বাকী এই দুটাৰ ভিতৰত ইংলিছ বা হিন্দীৰ ভিতৰত যিটোত বেছি নম্বৰ পোৱা, সেই নম্বৰটোহে তোমাৰ এই 70 লগত তোমাৰ যোগ হ'ব। যদি তুমি হিন্দীত তুমি যেনিবা 0 পালা, আৰু ইংলিছত যেনিবা তুমি একদম 15 পাই গৈছাগে, তো এইকেইটাৰ ভিতৰত তোমাৰ কি হ'ব, হিন্দীত যেনিবা তুমি 0 পালা আৰু ইংলিছত যেনিবা তুমি 15 পালা, তেতিয়াহ'লে তুমি ইংলিছটো জইন হৈ যাব। আৰু এইফালে যেনিবা তুমি 70 পালা আৰু তুমি কিমান হ'লা, এইফালে 15 পালা, টোটেল যেনিবা 85 পাই গ'লা তুমি। অ'কে, তুমি 85 পাই গ'লা, মানে তুমি ফুল নম্বৰ পাই গৈছা। পৰীক্ষাটো তোমাৰ হ'ব 100 নম্বৰৰ ভিতৰত। তুমি হিন্দীও এনেকুৱা নহয় যে নাই মই হিন্দী একো নকৰোঁ, মই অকল ইংলিছটোৱে কৰিম, নাই মই অকল ইংলিছ একো নকৰোঁ, মই অকল হিন্দীটোৱে কৰিম, তেনেকুৱাও নহয়। কিন্তু তুমি হিন্দীটোও তুমি এটেম্প কৰিব লাগিব, হিন্দীও তুমি দখল কৰিব লাগিব, মানে হিন্দীও তুমি পৰীক্ষাটো দিব লাগিব। হিন্দীত তুমি 0 পালে কিন্তু তুমি একদম ডিছকুৱালিফাই হৈ যাবাগে। হিন্দীত তুমি মিনিমাম তুমি এটা নম্বৰ 15ৰ ভিতৰত কমচে কম তোমাৰ মিনিমাম কোৱালিফাইং মাৰ্কছ, ইয়াত লিখা আছে মিনিমাম কোৱালিফাইং মাৰ্কছ তোমাৰ এটা থাকিব। সেই মিনিমাম কোৱালিফাইং মাৰ্কছটো তুমি পাব লাগিব কিহত? হিন্দীত বা ইংলিছত। মই যিটো কথা ক'লোঁ, এতিয়া বহুত ষ্টুডেণ্টে ক'ব হ'ব ছাৰ মই আৰু ইংলিছটো দিম, মই হিন্দীটো নিদিওঁ, মই হিন্দীটো দিম ইংলিছটো নিদিওঁ, এনেকুৱা নহয়। তুমি মিনিমাম কোৱালিফাইং মাৰ্কছ 6 মান কমচে কম পাবই লাগিব তুমি এতিয়া। ঠিক আছে, মিনিমাম কোৱালিফাইং মাৰ্কছ তোমাৰ এডমিট
ফৰ্ম ফিল আপ যেতিয়া আহিব তেতিয়া আমি 100% তোমালোকক কৈ দিব পাৰিম যে মিনিমাম কোৱালিফাই মাৰ্কছ এইটো হ'ব এইটো হ'ব। তোমালোকৰ সেই মিনিমাম কোৱালিফাই মাৰ্কছ যিটো থাকিব সেইটো তোমালোকে পাবই লাগিব। কমচে কম 6 মানটো মিনিমাম তোমালোকে পাবই লাগিব। 6 মান তোমালোকে মিনিমাম 6 মান পাবই লাগিব। তো তোমালোকে তাৰ কাৰণে কি কৰিব লাগিব, ভালকে তোমালোকে দুইটা ছাবজেক্টে পঢ়িব লাগিব, হিন্দীয়ে হওক বা ইংলিছে হওক। এতিয়া যেনিবা হিন্দীত তোমালোকে 0 পালা, ইংলিছত 15 পালা, তুমি পৰীক্ষাত ফেইল, লাগিলে ইফালে যিয়ে নোপোৱা কিয় তুমি কোৱালিফাই হ'বই লাগিব মিনিমাম। অ'কে, তো এইখিনি বস্তু তোমালোকৰ থাকিলে তাৰপিছত আমাৰ এতিয়া যদি চাওঁ আমি কি আছে ইংলিছত আছে। ইংলিছত চোৱা তোমালোকে এইকেইটা টপিক দেখিছে নহয়, ইংলিছত এইকেইটা টপিক তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, লিখি ল'ব পাৰা। এইখিনি টপিক তোমালোকৰ কম্প্ৰিহেনশ্যন এনেকুৱা টাইপত থাকিব, ৱৰ্ড, চেণ্টেন্স ষ্ট্ৰাকচাৰ, স্পেলিং, ৰিএৰেঞ্জমেণ্ট, জাম্বল ৱৰ্ড, পেচিভ বস্তুখিনি আহিব, ডিগ্ৰী অফ কম্পেৰিজন, তাৰপিছত প্ৰিপ'জিশ্যন, টেন্স, ফৰ্ম, ৰিপ'ৰ্ট স্পীচ, গোটেইখিনি বস্তু তোমালোকৰ এইখিনি ইংলিছৰ ভিতৰত থাকিলে। আৰু A to Z তোমালোকে ভালকে পঢ়িব লাগিব, কাৰণ এইখিনিৰ পৰা কুৱেশ্যন পুৰা ধামাধাম আহি যাবগে। আৰু আশা কৰিছোঁ এইখিনি বস্তু চাগে তোমালোকে এতিয়া ক্লাছ 8ত পঢ়ি আছা, স্কুলতো তোমালোকে এইখিনি বস্তু পাবা এতিয়া ভালকে তোমালোকে। তাৰপিছত তোমালোকে হিন্দী যদি তোমালোকে পঢ়া নাই, যদি হিন্দীও পঢ়িছা, তো এইখিনি বস্তু হিন্দীটো তোমালোকে পাবা। এণ্টনিম চিননিমছ আহিব, তোমালোকৰ স্পেলিঙৰ ওপৰত বহুত বস্তু আহে, অলপ গ্ৰামাৰ বস্তুখিনি আহিব হিন্দীত তোমালোকৰ, আইডমছ, প্ৰভাৰ্ব, সেইখিনি বস্তু তোমালোকৰ হিন্দীটো থাকিব কিন্তু দেই। মই ইংলিছত কৈ দিছোঁ, খালি হিন্দীত নামবিলাক বেলেগ বেলেগ হ'ব এইবিলাক। তো সেই বস্তুখিনি তোমালোকে আশা কৰিছোঁ হিন্দী যদি তোমালোকৰ স্কুলত আছে, হিন্দী তোমালোকে কি কৈছা পাইছা হিন্দীত। অ'কে, তো এতিয়া আমি নেক্সট মেথছ আৰু ছায়েন্সটো যদি চাই লওঁ, বহু ষ্টুডেণ্টৰ মানে কি হৈ যায়, মেথছ আৰু ছায়েন্সত সমস্যা হৈ যায়গে, ডাঙৰ সমস্যা। কাৰণ এতিয়া কি হ'ব চোৱা, তোমালোকে অসমীয়া মিডিয়ামৰ পৰা যিসকল ষ্টুডেণ্ট আছা, তোমালোকে পৰীক্ষাটো দিব লাগিব হিন্দী মিডিয়াম অথবা ইংলিছ মিডিয়াম। এতিয়া হিন্দী বহুতৰ ঠিক নাথাকে, ইংলিছটোও ঠিক নাথাকে, দুইটাইতো খেলি মেলি। তো সেইকাৰণে তোমালোকে অলপ বেছি কষ্ট কৰিব লাগিব, বাকীবিলাক ষ্টুডেণ্টতকৈ অলপ বেছিকে কষ্ট কৰিব লাগিব তোমালোকে। যদি কোনোবা ইংলিছ মিডিয়াম ষ্টুডেণ্টে যদি 1 ঘণ্টা কষ্ট কৰিছে, তোমালোকে 2 ঘণ্টা 3 ঘণ্টা কষ্ট কৰিব লাগিব। যদি এই বস্তুটোত এইখিনি সময়ত যদি তোমালোকে কষ্ট কৰিব পাৰিছা, তেতিয়াহ'লে তোমালোকে কিন্তু পিছলৈও চিট পোৱা নোপোৱা, জেএনভিত যোৱা নোযোৱা পিছৰ কথা, ইংলিছটো তোমালোকৰ বহুতখিনি ভাল হৈ যাব, ইংলিছটো তোমালোকৰ বহুতখিনি আগবাঢ়ি যাব। আৰু ক্লাছ তোমালোকৰ 8ত যিখিনি এই নৱোদয়ৰ কাৰণে মেথছ বা ছায়েন্স যিখিনি পঢ়িবা, এই মেথছ আৰু ছায়েন্স কিন্তু তোমালোকৰ ক্লাছ 9তো লাগিব, ক্লাছ তোমালোকৰ 10তো লাগিব, 11-12ত পিছলৈকো লাগিব কিন্তু। তো বহুতখিনি তোমালোকে শিকিব পাৰিবা এই বস্তুখিনি যদি তোমালোকে ভালকে পঢ়া। যদি নপঢ়া আৰু বেলেগ কথা, আৰু এইটো তোমালোকৰ ওপৰত কথা। যদি এইখিনি বস্তু ভালকে আমি পঢ়োঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, আমি ক্লাছ 9 আৰু 10 মেথছ আৰু ছায়েন্সৰ বস্তুখিনি আমি বহুতখিনি আগবাঢ়ি যাব পাৰিম, আৰু বহুতখিনি আমি কনচেপ্ট ক্লিয়াৰ হৈ যাবগে তোমাৰ এতিয়া। চ' মেথছত এইখিনি চিলেবাছ তোমালোকে এবাৰ চাই লোৱা, আৰু ফ্ৰী ক্লাছটোত সকলোৱে জইন কৰিবা। আমি যিটো অহা 6 তাৰিখৰ পৰা আনিব গৈ আছোঁ, সেই ক্লাছটোত আমি এটা এটা বস্তু তোমালোকৰ দেখাম, পঢ়াম, মেথছ, ছায়েন্স, ইংলিছ গোটেইখিনি তোমালোকক গাইড কৰা যাব A to Z। 5 দিনত তোমালোকে 6 দিনত তোমালোকে গোটেইখিনি আইডিয়া পাই যাবা এক্সামৰ কাৰণে। আৰু ছায়েন্সৰ এইখিনি টপিক, বহুতখিনি টপিক ক্লাছ 9ত আছে, ক্লাছ 10ত আছে। এই টপিকখিনি বহুত বেছি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। সকলোৱে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, বা এবাৰ লিখি ল'ব পাৰা, তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই নিজে লিখি ল'লে বেছি ভাল হয় দেই ষ্টুডেণ্টছ। এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব, ছাৰ আমি কি কিতাপ ল'ম? আৰিহান কিতাপখন ল'বা। আৰিহান পাব্লিকেশ্যনৰ এখন কিতাপ আহে, সেই কিতাপখন ল'বা। আৰু আমাৰ লগত যদি ক্লাছ লোৱা, তেতিয়াহ'লে আমাৰ স্পেচিয়েল নোটছ তোমালোকক দি দিয়া যাব, কুৱেশ্যন দি দিয়া যাব, মক টেষ্ট লোৱা যাব, লাইভ ক্লাছ থাকিব, ৰেকৰ্ডেড ক্লাছ থাকিব, ধামাধাম তোমালোকক প্ৰিপেয়াৰ কৰোৱা যাব। মাহত 22টা 20টাকৈ ক্লাছ থাকিব, পূৰা ফুল অন প্ৰিপেৰেশ্যন থাকিব তোমালোকৰ। খালি এটাই বস্তু, কষ্ট কৰিব লাগিব। কষ্ট নকৰিলে একো নাপাবা, কষ্ট কৰিলেহে আমি ফলটো পাম। আমি বহুতখিনি বস্তু শিকিব পাৰিম, যিখিনি আমি ক্লাছ 9 আৰু 10ত আমি ফালি দিব পাৰিম আগন্তুক দিনসমূহত। কিন্তু এতিয়া মই তোমালোকক জনালোঁ ষ্টুডেণ্ট, ঠিক আছে? তো এইখিনি আৰিহান্তৰ কিতাপখন ক্লাছ 9ৰ কাৰণে আহে, অনলাইন ফ্লিপকাৰ্ট এমেজনত পাই যাবাগে। তো এইখিনি বস্তু তোমালোকে পাবা। আৰু ফৰ্ম ফিল আপ কৰোঁতে সাংঘাতিক ডকুমেণ্টছ ইমান একো নালাগে। মই যেনেকৈ কৈছোঁ, আধাৰ কাৰ্ড লাগিব, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ লাগিব, তুমি কোনখন স্কুলত পঢ়া, ক্লাছ কিমানত পঢ়িছা, তোমাৰ ঘৰ ক'ত, সেই ডিটেইলছখিনি দিলেই হ'ল, বেলেগ একো নালাগে। অ'কে, চ' সেই তেনেকেই ভালকৈ তোমালোকৰ ফৰ্ম ফিল আপটো, আৰু আশা কৰিছোঁ আগষ্ট ছেপ্টেম্বৰ মানত আহিব। এতিয়া ফৰ্ম ফিল আপ আহিব, পৰীক্ষা ফৰ্ম কিবা কৰিম তেনেকুৱা টাইপৰ ৰৈ থাকিলেতো নহ'ব, সময়টো গৈ থাকিব আমাৰ হাতৰ পৰা।
সময়টো ৰৈ নাথাকে কেতিয়াও আমাৰ এতিয়া যে হ'ব আৰু ল'ৰাটো ফৰ্ম বা ছোৱালীজনী ফৰ্ম ফিল আপটো কৰা নাই, ফৰ্ম ফিল আপটো কৰাৰ পিছত আৰু হ'ব আৰু তাহাঁতে পঢ়িব, তাহাঁতৰ কাৰণে মই সময়টো ৰৈ দিছোঁ অলপমান। তেনেকুৱাতো নহয় তোমাৰ এতিয়া বস্তুটো, হয় নাই? তো তোমালোকে কষ্ট কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব, তেতিয়াহে আমি বস্তুখিনি কি কৰিম? সফল হ'ম। তেতিয়াহে আমি বস্তুখিনি ভালকৈ পাৰিম, তেতিয়াহে আমি বস্তুখিনি আগবাঢ়ি যাব পাৰিম। ষ্টুডেণ্টছ বুজিলা নহয় এতিয়া? তো ভালকৈ কষ্ট কৰা ধুনীয়াকৈ, কষ্টৰ ফল তোমালোকে পাবা। জেএনভিত ছিট পাই হ'লেও পাবা, নহ'লে এইখিনি বস্তু ক্লাছ 8, 9ত বা 9, 10ত তোমালোকে বহুতখিনি আগবাঢ়ি যাব পাৰিবা। অ'কে ষ্টুডেণ্টছ? আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো দি থৈ দিয়া আছে। তাৰ পৰা তোমালোকে জইন কৰিব পাৰিবা। আৰু ইয়াতো নাম্বাৰটো লিখি থৈ দিয়া আছে। ইয়াৰ পৰা তোমালোকে নাম্বাৰটোত হোৱাটছএপত তোমাৰ নামটো লিখিবা, তোমাৰ ডিষ্ট্ৰিক্টখন লিখিবা, ক্লাছ 8ত পঢ়ি আছা বুলি লিখিবা, আৰু ক্লাছ 9ৰ কাৰণে গাইডেন্স ক্লাছ লাগে বুলি, ফ্ৰী ক্লাছটো জইন হ'ম বুলি মেছেজ এটা কৰিলে তোমালোকক জইন কৰি দিয়া যাব। অ'কে ষ্টুডেণ্টছ? থেংক ইউ এণ্ড সকলোৱে ভালকৈ পঢ়িবা। তাৰে কামনা থাকিলে বহুত বহুত বেষ্ট উইছ থাকিলে আমাৰ জেএনভি গাইড পৰিয়ালৰ ফালৰ পৰা, এণ্ড সকলোৱে যাতে পৰীক্ষা ভালে দিয়া আৰু। অ'কে? থেংক ইউ ষ্টুডেণ্টছ।